গুৱাহাটীত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় RTI এক্টিভ এছ'চিয়েশ্যন আছামৰ ৬ষ্ঠ প্ৰতিষ্ঠা দিৱস। দুৰ্নীতিমুক্ত সমাজ প্ৰকৃত উন্নয়ন আমাৰ কাম্য শীৰ্ষক মূল বাৰ্তাৰে আয়োজন কৰা এই অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে। অনুষ্ঠানত অসমৰ প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত মোহন চন্দ্ৰ মালাকাৰ, প্ৰাক্তন আৰক্ষী বিষয়া সোমেশ্বৰ দত্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম চৌধুৰী, সমাজকৰ্মী দিলীপ নাথকে ধৰি বহু গণ্যমান্য ব্যক্তিসকলো উপস্থিত থাকে। অনুষ্ঠানত বক্তাসকলে তথ্য জনাৰ অধিকাৰ আইনক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে স্বচ্ছতা, জবাবদিহিতা আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত RTI আন্দোলনৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। বিগত ৬ বছৰত RTI এক্টিভ এছ'চিয়েশ্যন আছামে জনস্বাৰ্থ জড়িত বিভিন্ন বিষয়ত কাম কৰি অহাৰ বাবে সংগঠনটোৰ ভূমিকাৰ শলাগ লোৱা হয়। লগতে আগন্তুক দিনতো জনসাধাৰণৰ অধিকাৰ সুৰক্ষাৰ বাবে সংগঠনটোৱে অধিক সক্ৰিয়ভাৱে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে বক্তাসকলে। অনুষ্ঠানত উপস্থিত ৰাইজে RTI আন্দোলনক অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰাৰ লগতে সংগঠনটোৰ আগন্তুক যাত্ৰাৰ সফলতা কামনা কৰিছে। গুৱাহাটীৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। দুৰ্নীতি বিৰোধী মঞ্চ RTI কৰ্মী সন্থাৰ আজি 6 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমাৰ অনুষ্ঠান প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। উদযাপনৰ উপলক্ষে বিভিন্ন বিশিষ্ট ব্যক্তিসকলক মতা হৈছিল আৰু আমাৰ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত বিষয়া দুগৰাকী আহিছে, আপোনাৰ হিমাংশু শেখৰ দাস আৰু আপোনাৰ মোহন চন্দ্ৰ মালাকাৰ, আৰু এজন ভিজিলেন্সৰ অভাৰপ্ৰাপ্ত বিষয়াও আহিছে। আৰু আমাৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে। প্ৰায় 200ৰ পৰা 250 প্ৰতিনিধি আমাৰ অংশগ্ৰহণ কৰিছে। আৰু এই যোৱা 5 বছৰত আৰু আমি কি কাম কৰিলো আৰু কি আমাৰ অভিজ্ঞতা হ'ল, আমি ক'ত কিমান হেৰি কৰিলে, সেইখিনি আমাৰ পৰ্যালোচনা হ'ব আজিৰ তাৰিখত। আৰু ভৱিষ্যতে আমি কেনেকে কৰি যাম সেইখিনিও পৰ্যালোচনা হ'ব। কেইদিনমানৰ আগতে আমাক যি এজন বিষয়া অপমান কৰিছিল কক্ৰচ বুলি, তাৰ ক্ষেত্ৰতো আমি কেনেকে প্ৰত্যুত্তৰ দিম বা কেনেকে ফলপ্ৰসূভাৱে কাম কৰি যাম সেইখিনি বিষয়তে আজি আলোচনা হৈছে। আৰু যিসকলে RTI কৰ্মীয়ে কাম কৰি ভাল ৰাইজক ফলপ্ৰসূ সেৱাত আগবঢ়োৱা সফল হৈছে, তেওঁলোকৰ ভিতৰত এজন আমি দিলীপ নাথক ডাঙৰীয়াক এটা সন্মান, জনসেৱা স্বাৰ্থ যোদ্ধা সন্মান বঁটা প্ৰদান কৰিছো আজি সভাতে। আৰু ভৱিষ্যতেও আমি তেনেকে ধৰণৰ যিসকলে ভাল কাম কৰে কৰ্মীসকলক আমি প্ৰেৰণা যোগাম আৰু বঁটা প্ৰদান কৰি যাম আৰু সহযোগ কৰিম। আৰু RTI কৰ্মীসকলৰ যি সুৰক্ষা আছে, নিৰাপত্তা আছে, আইন মতে সেইখিনি দিবৰ কাৰণে আমি চেষ্টা কৰিছো আমাৰ সন্থাৰ তৰফৰ পৰা। আৰু যি RTI আইনক লৈ কিছুমানে ভেউচালি কৰিছে, ব্লেকমেইলিং কৰিছে, তেনেকুৱা সকলো বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিছো। ইতিমধ্যে আমি 2জন RTI কৰ্মী RTI নামত ব্লেকমেইলিং কৰাৰ বিহিত ব্যৱস্থাৰ পদক্ষেপত আগবাঢ়িছো। এজনৰ সফল হৈছো আৰু এজনৰ চলি আছে। গতিকে এইখিনি কাৰণতে আজি সভাখন আয়োজন কৰা হৈছে। এদিনীয়া কাৰ্যসূচী ৰাতিপুৱা 10টা বজাৰ পৰা পিছবেলা 3টা বজালৈকে আমাৰ এই কাৰ্যসূচী চলিব।